নমস্কাৰ, মই মনালিছা গগৈ। ভাৰতত প্ৰতিবাৰেই সংবিধান উলংঘা হৈছে নেকি? সংবিধানৰ যি প্ৰস্তাৱনা বা সংবিধানৰ বিভিন্ন অনুচ্ছেদত যিবোৰ বিষয় উল্লেখ আছে, সেই উল্লেখ থকা বিষয়বোৰ বাৰে বাৰে অৱমাননা কৰা হৈছে নেকি? যিটোৰ কাৰণে আজি কাৰ্বি আংলঙৰ দৰে পৰিস্থিতি, কাৰ্বি আংলঙৰ খেৰণিত যি ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ল, ইয়াৰ অন্তৰালত আছে কিন্তু সংবিধান অৱমাননা কৰাৰ মূল বিষয়টো হ'ল তাত সংবিধান অৱমাননা কৰা হৈছে। ভাৰতৰ বিভিন্ন ক্ষেত্ৰত এনেধৰণে বিভিন্ন ধৰণৰ বিজেপি চৰকাৰ অহাৰ পৰা বিভিন্ন ক্ষেত্ৰত আমি দেখিছোঁ যে সংবিধান যেনেধৰণে মানি চলিব লাগে, যিখন সংবিধানক আমি এখন ধৰ্মপুথি হিচাপে বা ভাৰতখন চলোৱাৰ, দেশখন চলোৱাৰ মূল পুথি হিচাপে তাৰ নীতি নিৰ্দেশনা অনুসৰি গ্ৰহণ কৰা হৈছিল, সেই সংবিধানক বাৰে বাৰে বিজেপি চৰকাৰে কিন্তু অৱমাননা কৰি আহিছে বিভিন্ন ক্ষেত্ৰত। বহুবোৰ ক্ষেত্ৰত আমি দেখি আহিছোঁ স্বতন্ত্ৰ সংস্থাই নিজৰ অধিকাৰ হেৰুৱাইছে, বিভিন্ন চৰকাৰী চাকৰিয়ালে নিজৰ অধিকাৰ খৰ্ব কৰিব লগা হৈছে, মানুহৰ মৌলিক অধিকাৰ খৰ্ব হৈছে, সংবাদ প্ৰতিষ্ঠানৰ মৌলিক অধিকাৰ খৰ্ব হৈছে, এনেকুৱা বিভিন্ন ধৰণৰ ঘটনা সংঘটিত হৈছে যিবিলাকে প্ৰকৃতাৰ্থত ভাৰতীয়সকলক এখন গণতান্ত্ৰিক দেশৰ নাগৰিক হিচাপে, সমাজবাদী গণতান্ত্ৰিক দেশৰ নাগৰিক হিচাপে যিখিনি অধিকাৰ আমি পাব লাগে সেই অধিকাৰৰ পৰা বাৰে বাৰে বঞ্চিত কৰিছে। ভাৰতবৰ্ষৰ যিখন সংবিধান, তাৰ সংবিধানৰ মূল প্ৰস্তাৱনাতে আছে ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ, ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক সমাজবাদী ৰাষ্ট্ৰ হিচাপে ভাৰতবৰ্ষত সকলো ধৰ্মৰ মানুহে নিজৰ নিজৰ ধৰ্মীয় যি ধৰ্মৰ ৰীতি নীতি আছে, যি উৎসৱ পাৰ্বণ আছে, আনক কষ্ট নিদিয়াকৈ, আনৰ অধিকাৰ খৰ্ব নকৰাকৈ তেওঁলোকে পালন কৰিব পাৰে বা উদযাপন কৰিব পাৰে। কিন্তু 2014 চনত যেতিয়াৰ পৰাই দেশত বিজেপি চৰকাৰ আহিল, তেতিয়াৰ পৰাই বিজেপিৰ লগত জড়িত বা বিজেপিৰ যি অভিভাৱক সংগঠন RSSৰ লগত জড়িত যিবোৰ উইং আছে, বিভিন্ন ধৰণৰ যিবোৰ উইং আছে, যদিও ডাইৰেক্টলি তেওঁলোক RSSৰ নহয় বুলি কয়, তেওঁলোকে RSSৰ ফালৰ পৰা জড়িত নহয় বুলিও কয় কেতিয়াবা, কিন্তু সেইবিলাকৰ যিবোৰ সংগঠন আছে, সেই সংগঠনবিলাকে এনেকুৱা ধৰণৰ কিছুমান ভূমিকা লৈ আহিছে যিটোৱে আচলতে দেশবোৰত বা দেশত বা ৰাজ্যবোৰত অশান্তিকৰ পৰিস্থিতিৰ সৃষ্টি কৰি আহিছে। আমি বিভিন্ন সময়ত দেখিছোঁ, সেয়া উত্তৰ প্ৰদেশতেই কওক, সেয়া বিহাৰতেই কওক, সেয়া ঝাৰখণ্ডতেই কওক, সেয়া উৰিষ্যাতেই কওক বা শেহতীয়াকৈ অসমতেই হওক। সকলোৱে জানে যে ধৰ্মনিৰপেক্ষ দেশ এখনত সকলো ধৰ্মৰ মানুহে নিজৰ নিজৰ নীতি নিয়ম পালন কৰিব পাৰে। সেই অনুসৰি আজি খ্ৰীষ্টমাছ বৰদিন পৃথিৱীৰ সকলোতে আজি উদযাপন কৰা হৈছে। 25 ডিচেম্বৰ দিনটো জেছাছ খ্ৰাইষ্ট, যীশুখ্ৰীষ্টৰ জন্মদিন, আৰু এই দিনটো সকলোৱে খ্ৰীষ্টান ধৰ্মী লোকসকলে তেওঁলোকে উদযাপন কৰে, পালন কৰে। তাত তেওঁলোকে যেতিয়া উদযাপন কৰে বা পালন কৰে, তেওঁলোকে গীৰ্জাঘৰলৈ যায়, তেওঁলোকৰ যিখিনি নীতি নিয়ম আছে সেইখিনি পালন কৰে। তাত বেলেগ ধৰ্মাৱলম্বী লোকসকল যদি যায়, কেৱল চাবলৈ মেলিবলৈ কিবা কৰিবলৈ কোনোবা যদি যায়, যাব পাৰে, কিন্তু তাৰ লগত সাধাৰণতে মানুহবোৰ জড়িত নহয়। কোনোবা যদি জড়িত হয় তাত আমাৰ আপত্তি কৰিবলগীয়া বিশেষ নাথাকে। যেতিয়ালৈকে এটা ধৰ্ম আমাৰ ওপৰত জোৰ জবৰদস্তি কৰি জাপি দিয়া নহয়, তেতিয়ালৈকে আমি তেওঁলোকক কোনো ধৰ্মৰ মানুহকে, সেয়া লাগিলে হিন্দুৱেই হওক, সেয়া খ্ৰীষ্টানেই হওক, সেয়া লাগিলে ইছলাম ধৰ্মই হওক বা জৈন ধৰ্মই হওক, আমি কাকো ওলোটাকৈ একো কৰিব নোৱাৰোঁ, তেওঁলোকৰ বিৰুদ্ধে কোনো পদক্ষেপ ল'ব নোৱাৰোঁ। কিন্তু কালি শেহতীয়াকৈ দেখা গৈছে যে অসমৰ বিভিন্ন প্ৰান্তত এটা বিশেষ সংগঠনে তেওঁলোকে নিজেই গৈ খ্ৰীষ্টান ধৰ্মৰ লগত জড়িত কিছুমান সামগ্ৰী বা মলত সজাই থোৱা বস্তু বাহিৰলৈ উলিয়াই, সামগ্ৰী উলিয়াই বিদ্যালয়লৈ গৈ বিদ্যালয়ত সজাই থোৱা তেওঁলোকে সেই উদযাপনৰ বাবে, বৰদিন উদযাপনৰ বাবে সজাই থোৱা সামগ্ৰীসমূহ আনি তেওঁলোকে জ্বলাই দিছে। এইটো তেওঁলোকে খ্ৰীষ্টান ধৰ্মৰ যিসকলে উদযাপন কৰিবলৈ সেইখিনি সাজু কৰিছিল, তেওঁলোকৰ আৱেগক আঘাত সনা হৈছে। যেনেকৈ বাংলাদেশত আমাৰ হিন্দু মন্দিৰ ভাঙিলে আমাৰ যেনেকৈ দুখ লাগে, আমি যেনেকৈ দুখ পাওঁ, তেওঁলোকৰ তেওঁলোকৰ উপাসনাৰ কাৰণে, তেওঁলোকে উদযাপনৰ কাৰণে সেইখিনি সামগ্ৰী সজাই প্ৰস্তুত কৰি থৈছিল। তেওঁলোকে কিবা দেখুৱাব বিচাৰিছিল বা তেওঁলোক নিজে সেই ধৰ্মৰ লগত জড়িত। গতিকে তেওঁলোকে সেইটো উদযাপন কৰাৰ ক্ষেত্ৰত আমি কোনো প্ৰকাৰে বাধা দিব নোৱাৰোঁ, কাৰণ তেওঁলোকে সেয়া উদযাপন কৰাৰ ফলত আমাৰ কোনো হানি বিঘিনি হোৱা নাই। তেওঁলোকে যদি চিঞৰি বাখৰি তেনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি কৰিলেহেঁতেন য'ত আমাৰ প্ৰতিবেশী হিচাপে মৌলিক অধিকাৰ খৰ্ব হ'লহেঁতেন, তেতিয়াহ'লে আমি তেনেকুৱা ধৰণৰ কিবা এটা পদক্ষেপ লোৱাটো বেলেগ কথা। কোনোবা এখন দোকানে তেওঁলোকৰ সামগ্ৰীবোৰ সজাই ধুনীয়াকৈ থৈছে, তাত কোনোবাই কিনিছে,
বাধ্যবাধকতা নাই কাৰো যে আপুনি কিনিবই লাগিব বুলি কোনেও কোৱা নাই মোৰ ভাল লাগিছে মই কিনিছো আপোনাৰ বেয়া লাগিছে আপুনি নিকিনিব সেই ধৰণৰ পন্থাৰে যদি কোনোবাই ব্যৱসায় বাণিজ্য কৰিছে আৰু সেইটোৱে যদি সমাজত অপশক্তি সৃষ্টি কৰাত কোনো ধৰণৰ অৰিহণা যোগোৱা নাই তেনেহলে আমি সেই ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ আচলতে ভাৰতবৰ্ষৰ দৰে ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰত ল'ব নোৱাৰো কিন্তু শেহতীয়াকৈ সেই সকলো যিবোৰ নীতি নিয়ম আছে সেই সকলোবোৰ একেবাৰে অৱমাননা কৰা হৈছে তাৰোপৰি প্ৰশাসন এই ক্ষেত্ৰত নিৰ্বিকাৰ ভূমিকা লৈছে প্ৰশাসনৰ ভূমিকাটো আটাইতকৈ ৰহস্যজনক হৈ পৰিছে যেতিয়া মুকলিভাৱে এনেকৈ ইনচাল্ট কৰা হয় অৱমাননা কৰা হয় তেতিয়া সেই সময়ত আচলতে তেনেকুৱা ধৰণৰ কথা বতৰাৰে মানুহক আঘাত দিয়াটো একেবাৰে বেয়া কথা আৰু সেই সময়ত প্ৰশাসন বা চৰকাৰ তেওঁলোকে মাত মতা উচিত কিন্তু সেই ধৰণৰ কোনো পদক্ষেপ দেখা নাই আমি জানো ধুবুৰীত অলপ দিনৰ আগতে আজি প্ৰায় বছৰমান আগতে জানুৱাৰী মাহ মানতে হ'ব চাগে আপোনালোকৰ সকলোৰে মনত আছে এটা শিৱ মন্দিৰৰ সন্মুখত গো মাংস ওলাইছিল গো মাংস ওলোৱাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী গৰাকী পিছদিনাখন ৰাতিপুৱা গৈ মন্দিৰটোৰ সন্মুখত উপস্থিত হৈছিল আৰু তেওঁ কৈছিলে যে অহাবাৰ যেতিয়া শিৱৰাত্ৰি উদযাপন হ'ব সেই মন্দিৰটোত তেওঁ নিজে তাত উপস্থিত থাকিব কাৰণ তেনেকুৱা ধৰণৰ অশুভ পৰিস্থিতিৰ যাতে সৃষ্টি নহয় তাত মাংসখিনি শিৱ মন্দিৰটোৰ আগত থোৱা হৈছিল তাৰ কাৰণে মুখ্যমন্ত্ৰী গৈ তাত উপস্থিত হৈছিল কিন্তু কালি যেতিয়া এই বজৰং দলৰ সদস্যসকলে এনে ধৰণৰ ঘটনা ঘটালে যে এখন স্কুলৰ ভিতৰত সোমাই গৈ সামগ্ৰীবোৰ লণ্ডভণ্ড কৰিলে দোকান পোহাৰৰ পৰা সামগ্ৰীবোৰ আনি জ্বলাই দিলে ইমানখিনি হোৱাৰ পাছতো নলবাৰী জিলা প্ৰশাসনে কোনো ধৰণৰ পদক্ষেপ লোৱা নাই বা চৰকাৰেও এই ক্ষেত্ৰত কোনো ধৰণৰ মন্তব্য দিয়া নাই বা নলবাৰীৰ বিধায়ক আছে নলবাৰীৰ বিধায়কগৰাকী মন্ত্ৰী তেওঁ এতিয়ালৈকে কোনো ধৰণৰ মন্তব্য দিয়া নাই এটা কথা সঁচা যে খ্ৰীষ্টান ধৰ্মৰ বিৰুদ্ধে এটা অভিযোগ আছে যাৰ কাৰণে মানুহৰ ক্ষোভ আছে যে খ্ৰীষ্টান ধৰ্মই আচলতে মানুহক খ্ৰীষ্টান ধৰ্মলৈ আকৰ্ষিত কৰিব খোজে তেওঁলোকে বিভিন্ন ধৰণৰ লোভ কিবা কিবি টুপ দিয়ে যিবোৰ ধৰ্মটো গ্ৰহণ কৰাৰ কাৰণে ধৰ্মান্তৰিত কৰাৰ কাৰণে টুপ দিয়ে বুলি কয় কিন্তু মূল কথাটো হ'ল খ্ৰীষ্টান ধৰ্মই যে টুপ দিয়ে বা সেই ধৰণৰ যে ধন দিয়ে বা কিবা দিয়ে এই ধন দি ধৰ্মান্তৰিত কৰা লোকসকল কেনেকুৱা ধৰণৰ লোকক তেওঁলোকে কৰে সেই কথাটো প্ৰথম কথা যিসকল লোক আৰ্থিকভাৱে দুৰ্বল যিসকল লোক অশিক্ষিত বা নিৰক্ষৰ লোক যিসকল লোক নিজে উপাৰ্জনক্ষম নহয় যিসকলে নিজে একো কৰিব নোৱাৰে অশিক্ষিত তেওঁলোকৰ ক্ষেত্ৰত খ্ৰীষ্টান ধৰ্মই এইখিনি সকলো সা সুবিধা আগবঢ়াম বুলি কেতিয়াবা ধৰ্মান্তৰিত কৰাৰ খবৰ আমি পাওঁ সেই কথাটো সঁচা সেই কথাটোৰ বিৰোধিতা আমি কৰো কিন্তু এই লোকসকল কিয় এনেধৰণে পিছ পৰি থাকিব লগা হ'ল সেইটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল ভাৰতবৰ্ষৰ যিহেতু এখন কল্যাণকামী ৰাষ্ট্ৰ গতিকে তেনেধৰণৰ নিৰক্ষৰ লোক স্বাধীনতাৰ ইমান বছৰ পাছত প্ৰায় 80 বছৰ হ'ব হ'ল এতিয়াও কিয় এনেকুৱা ধৰণৰ লোক থাকিব লগা হৈছে যে ইমানেই অনুন্নত আৰু ইমানেই পিছপৰা মাত্ৰ কেইটকামান ধনৰ লোভত মিছনেৰীৰ দ্বাৰা মোহিত হৈ তেওঁলোকে সেই ধৰ্মলৈ ধৰ্মান্তৰিত হ'বলগীয়া হৈছে ইয়াৰ কাৰণ হ'ল আমাৰ অভাৱ আমাৰ নিৰক্ষৰতা আমাৰ আৰ্থিক অৱস্থা দুৰ্বল যিটো কাৰণে আমি তেনেধৰণে ধৰ্মটো ধৰ্মান্তৰিত হ'বলৈ ভয় নকৰোঁ এইটোৱে হ'ল মূল কথা গতিকে এই ধৰণৰ যিটো প্ৰকৃত কেৰুণ সেই কেৰুণবোৰত গুৰুত্ব নিদি কেৱল কোনোবাই ব্যৱসায় কৰিবলৈ অনা বস্তুকেইটা দলিয়াই খটিয়াই জুই জ্বলাই দিলে এই সমস্যাটোৰ সমাধান নহয় তাৰোপৰি বজৰং দলৰ যিসকল সদস্য তেওঁলোকৰ যুক্তিটো হ'ল যে এয়া ভাৰতীয় সংস্কৃতি ইয়াত ভাৰতীয় সংস্কৃতি উদযাপন হ'ব লাগে ইয়াত এনেকুৱা বাহিৰা সংস্কৃতি পাশ্চাত্য বুলি কোৱাই নাই তেওঁলোকে এনেকুৱা খ্ৰীষ্টান ধৰ্মৰ সংস্কৃতি উদযাপন হ'ব নোৱাৰে তেওঁলোকে হয়তো পাহৰি গৈছে নলবাৰীত আমি জানো যে সকলো লোকেই তাৰ স্থানীয় লোকসকল খ্ৰীষ্টান নহ'ব পাৰে কিন্তু আজিকালি বিশ্বখন এখন গাঁৱৰ দৰে নলবাৰীতো বিভিন্ন প্ৰান্তৰ লোক আহি তাত চাকৰি বাকৰি কৰিছে ব্যৱসায় বাণিজ্য কৰিছে তাৰ ভিতৰত কোনোবা খ্ৰীষ্টান থাকিব পাৰে তেওঁক খ্ৰীষ্টমাছ ট্ৰী এজোপাৰ প্ৰয়োজন হ'ব পাৰে তেওঁক সান্তা ক্লজৰ ড্ৰেছটোৰ প্ৰয়োজন হ'ব পাৰে গতিকে সেই মানুহজনৰ কাৰণে সেই ব্যৱসায়টো থকা উচিত কাৰণ তেওঁ সেই যেনেকৈ আমি উৰিষ্যাত গৈ গামোচাখন আমি বিচাৰিব পাৰোঁ ঠিক তেনেধৰণে তেওঁলোকেও নলবাৰী বা নলবাৰীয়ে নহয় বিভিন্ন অঞ্চলত অসমৰ যি গাঁৱে ভূঞে আছে তেওঁলোকৰ যদি সেই উদযাপনৰ কাৰণে প্ৰয়োজনীয় সামগ্ৰীটো ব্যৱসায় কৰাত কেতিয়াও আমি কাকো বাধা দিব নোৱাৰোঁ আজিকালি অনলাইনৰ যুগ অনলাইনত সকলো সামগ্ৰী এভেইলেবল গতিকে তেওঁলোকে যদিও জ্বলাই নাইকিয়া কৰি দিছে যিসকলে উদযাপন কৰিব তেওঁলোকে নি ল'ব পাৰিব গতিকে সেইখিনি কথাও বুজাৰ ক্ষমতা তেওঁলোকৰ কিয় নাই সেই কথাটো আটাইতকৈ ডাঙৰ প্ৰশ্ন তাতোতকৈ ডাঙৰ প্ৰশ্নটো কি জানেনে সিদিনা বিগত 8 ডিচেম্বৰৰ দিনাখন আমেৰিকাৰ পপ ষ্টাৰ পোষ্ট মেলনি আহিছিল
আমি সকলোৱে জানো পোষ্ট মেলন আহিছিল আৰু পোষ্ট মেলন আহি আমাৰ ইয়াত প্ৰগ্ৰেম কৰি গ'ল তেওঁৰ এটা টিকেটৰ মূল্য 2499 মানে 2500 টকাৰ পৰা আছিল 16000 টকালৈকে এটা টিকেটৰ মূল্য আছিল সিমানখিনি টকা দি আমাৰ অসমৰ মানুহে তেওঁক চালে আৰু সেই তাৰ যিটো প্ৰগ্ৰেম তেখেতৰ যিটো অনুষ্ঠান আছিল সেই অনুষ্ঠানটোৰ আয়োজক আছিল অসম টুৰিজিম মানে নেটত যদি সাৰ্চ কৰে অসম টুৰিজিম বুলি ওলাই মুখ্যমন্ত্ৰীয়ে প্ৰথম যেতিয়া ঘোষণা কৰিছিল কনচাৰ্ট টুৰিজিমৰ কথাটো তেতিয়া অসম চৰকাৰৰ পৰ্যটন বিভাগৰ পৰা আয়োজন কৰা হ'ব বুলি কৈছিল কিন্তু যেতিয়া পোষ্ট মেলনৰ প্ৰগ্ৰেমটো একেবাৰে কাষ চাপিলহি যেতিয়া জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণে এই প্ৰগ্ৰেমটো আচলতে এতিয়া অনুষ্ঠিত কৰিব নালাগে বুলি বিভিন্ন ধৰণৰ দল সংগঠনে প্ৰতিবাদ কৰা আৰম্ভ কৰিলে তেওঁলোকে ক'লে যে আমি যেহেতু জুবিন গাৰ্গক হেৰুৱাইছো এই সময়ত এই ধৰণৰ অনুষ্ঠান কৰাটো উচিত নহয় এনে ধৰণৰ যেতিয়া কথা ক'বলৈ লাগিল তেতিয়া মুখ্যমন্ত্ৰী গৰাকীয়ে এই বিষয়টোৰ পৰা ফালৰি কাটিলে আৰু তেওঁ ক'লে যে এইটো বুক মাই শ্ব' অনুষ্ঠান আমি ইয়াৰ লগত কোনো কাৰণতে জড়িত নহয় তেওঁলোকে কেৱল আমাৰ খানাপাৰা ভেনুখনহে লৈছে এতিয়া কথাটো হ'ল পোষ্ট মেলন যিগৰাকী আহিছিল তেওঁ এগৰাকী পপ ষ্টাৰ তেওঁৰ যিটো ড্ৰেছ তেওঁৰ যিটো অংগী ভংগীৰ পৰা আদি কৰি যেনেকৈ তেওঁ মঞ্চত পাৰফৰ্মেঞ্চ কৰিলে যেনেকৈ তেওঁ আমি শুনাত বোলে তেওঁ খুৱাইও দিছিল এনেকুৱা ধৰণৰ যিবোৰ আচাৰ আচৰণ কৰিছিল সেই আচাৰ আচৰণবোৰ আমাৰ ভাৰতীয় সংস্কৃতি বিৰোধী আমি কেতিয়াও তেনেকুৱা ধৰণৰ আচৰণ নকৰোঁ আমাৰ যিসকল গায়ক বা যিসকল পাৰফৰ্মাৰ থাকে যিসকলে মঞ্চত কিবা গীত পৰিৱেশন কৰে নাট পৰিৱেশন কৰে মঞ্চত কবিতা গাবলৈ যায় সকলোৱে মঞ্চখনক সেৱাকাৰী উঠে কিন্তু তেওঁলোকৰ সেইটো পৰম্পৰা নহয় আমাৰ মঞ্চত কেতিয়াও মুকলিকৈ কোনেও মদ বা বিয়েৰ নাখায় আমাৰ মঞ্চত কোনেও মুকলিকৈ আমাৰ ৰাজহুৱা স্থানতেই চিগাৰেট খোৱা মানা আমাৰ মঞ্চত কেতিয়াও ওপেনলি কোনেও স্মোক নকৰে স্মোকিং নকৰে সেয়া আমাৰ সংস্কৃতি নহয় সেয়া আমাৰ কালচাৰো নহয় আমাৰ কালচাৰ এনেকুৱা নহয় যে আমাৰ গোটেই গাৰ অংগী ভংগী গোটেই কাপোৰ উলিয়াম আমি কাপোৰ দলিয়াই দিম গিটাৰ দলিয়াই দিম এই ধৰণৰ কথা বতৰাবোৰ আমাৰ সাধাৰণতে নাথাকে যিটো কাৰণে জীৱিত কালত কেতিয়াবা জুবিন গাৰ্গ সমালোচিতও হৈছিল যে তেওঁ কেতিয়াবা কিবা দলিয়াই দিছিল যিটো কাৰণে বহুতে অসমীয়া সংস্কৃতিৰ বিৰোধিতা কৰা বুলি তেওঁক সমালোচনা কৰিছিল পোষ্ট মেলন নামৰ যিগৰাকী গায়ক আহিছিল যিগৰাকী পপ ষ্টাৰ আহিছিল তেওঁ যিবোৰ এক্টিভিটিজ কৰি গ'ল সেইবোৰ কিন্তু আমাৰ ভাৰতীয় যি সংস্কৃতি তাৰ একেবাৰে অপজিট একেবাৰে বিৰোধী মঞ্চত তেওঁ যি ধৰণৰ আচাৰ আচৰণ কৰিছিল সেইবোৰ আমি অনুকৰণ কৰিবলগীয়া নহয় তেতিয়াই বজৰং দলৰ সদস্যসকলে ভয় খাইছিল নে নাই যে আমাৰ ল'ৰা ছোৱালীয়ে টকা দি তাকো বিনা পইচাটো নহয় তেওঁতো বিনা পইচাত পাৰফৰ্মেঞ্চ কৰিবলৈ অহা নাই টকা দি চাবলৈ গৈছে সেইজন মানুহক যিজন মানুহৰ যিখিনি এক্টিভিটিজ সেইখিনি ভাৰতীয় সাহিত্য সংস্কৃতিৰ লগত কোনো ধৰণৰ সাদৃশ্য নথকা আচাৰ আচৰণ কথা বতৰা একোতেই সাদৃশ্য নথকা মানুহজনক চাবলৈ গৈছে আৰু তাৰ প্ৰভাৱ এই লোকসকলৰ ওপৰত আমাৰ অসমীয়া ল'ৰা ছোৱালীবোৰৰ ওপৰত পৰিব বুলি নৱপ্ৰজন্মৰ ওপৰত পৰিব বুলি তেওঁলোকে কিয় নাভাবিলে যদি তেওঁলোকে সেই যে খ্ৰীষ্টমাছ ট্ৰিজোপাই প্ৰভাৱ পেলাব বুলি ভাবিছে ৰঙা যিটো সান্তা ক্লজৰ যিটো টুপি সেই টুপিটোৰ প্ৰভাৱ পৰিব বুলি ভাবিছে সৰু ল'ৰা ছোৱালীৰ ওপৰত তেনেহ'লে তেওঁলোকে কিয় নাভাবিলে যে এই যিজন গায়ক আহিছিল গায়কজনৰ আচাৰ আচৰণ বেশভূষা গোটেইখিনিৰ প্ৰভাৱ এই যুৱচামৰ ওপৰত পৰিব বুলি তেওঁলোকৰ কিয় মনলৈ নাহিল এইটো কাৰণেই তেওঁলোকৰ মনলৈ নাহিল যে এইটোৰ পৃষ্ঠপোষকতা কৰিছে মুখ্যমন্ত্ৰীয়ে শুভেচ্ছা দিছে মুখ্যমন্ত্ৰীয়ে এই কনচাৰ্ট টুৰিজিমক তেওঁ শুভেচ্ছা জনাইছে তেওঁ কৈছে যে কনচাৰ্ট টুৰিজিমে আমাৰ অৰ্থনীতি উন্নত কৰিব আমাৰ অৰ্থনীতি শক্তিশালী হ'ব আনকি তেওঁ চাকিৰাক অনাৰ কথা কৈছে 1-2 বছৰৰ ভিতৰত বোলে তেওঁ চাকিৰাকো আনিব চাকিৰা আমাৰ সংস্কৃতিৰ এটা অংশ হ'ব পাৰে জানো চাকিৰা যিগৰাকী তেওঁ ভাল গায়িকা হ'ব পাৰে কিন্তু আমাৰ কাৰণে তেওঁলোকে কোৱাৰ দৰে মই মোৰ কাৰণে বুলি কোৱা নাই তেওঁলোকে কোৱাৰ দৰে বজৰং সকলে যিটো বিচাৰে যে ভাৰতীয় সংস্কৃতি আৰু পৰম্পৰা মানিব লাগে তেওঁলোকে কালি কোৱা শুনিছো আমি বিহু উদযাপন কৰিব লাগে আমি ভাৰতীয় যিবোৰ উৎসৱ সেইবোৰ উদযাপন কৰিব লাগে যদি সেয়াই উদযাপন কৰিব লাগে তেনেহ'লে চাকিৰা ইয়াত গান গাবলৈ আহিলে আমি কেনেকৈ চাবলৈ যাম আমিতো চাবলৈ যাব নোৱাৰো কিন্তু সেয়া যিহেতু বিজেপি দলৰ এটা অনুষ্ঠান বিজেপি দলৰ চৰকাৰে পাতিব খোজা এটা অনুষ্ঠান গতিকে তেওঁলোকৰ তাত আপত্তি নাই আজি আপোনালোকে যদি চাই দিল্লীত দ্য কেথেড্ৰেল চাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাতিপুৱাই গৈ তাত চাৰ্চত গৈ পেলাই তেওঁ প্ৰাৰ্থনা জনাইছে যদি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চাৰ্চত গৈ প্ৰাৰ্থনা জনাব পাৰে খ্ৰীষ্টান ধৰ্মৰ নীতি নিয়ম পালন কৰি যদি তাত উপাসনা কৰিব পাৰে প্ৰধানমন্ত্ৰীয়ে বিশ্বৰ বিভিন্ন দেশলৈ গৈ সেই দেশবিলাকৰ ইছলামী কাণ্ট্ৰিবিলাকলৈ গ'লেও তেওঁ সেই ধৰ্মবোৰৰ যি নীতি নিয়ম থাকে সেইবোৰ পালন কৰি আহে আমি নিজেই দেখো
আচাৰ আচৰণবোৰ ফ'ল' কৰে তাত আমি সেয়া দেখোঁ খ্ৰীষ্টান ধৰ্মৰ দেশবিলাকৰ লৈ গ'লেও তেওঁ তাৰ খাদ্য গ্ৰহণ কৰে যি খাবলৈ দিয়ে সেইবোৰো তাত খাই আহে মই কোৱা নাই যে তেওঁ কিবা নাখাবলগীয়া বস্তু খাই আহে কিন্তু সেইবোৰ দেশত খাদ্য গ্ৰহণ কৰে তেনেহ'লে সেইবোৰতো ভাৰতীয় সংস্কৃতিৰ ভিতৰত নপৰে তেনেহ'লে সেইবোৰতো বজৰং দলে বিৰোধিতা কৰিব লাগিছিল এই কনচাৰ্ট যিটো টুৰিজিম আৰম্ভ কৰিব খুজিছে মুখ্যমন্ত্ৰীয়ে ইয়াৰোতো বিৰোধিতা কৰিব লাগিছিল বজৰং দলে কাৰণ এয়া আমাৰ সংস্কৃতিৰ ভিতৰত নপৰে বুলি তেওঁলোকে কিয় দাবী কৰিব পৰা নাই কালি তেওঁলোকে সেন্ট মেৰী স্কুল নলবাৰী সেইখিনি যিখিনি মূৰ্তি বা কিবা কিবি লগাইছিলে সেইখিনি ভাঙি পেলালে কিন্তু গুৱাহাটীৰ যিবোৰ গীৰ্জাঘৰ আজিটো একেবাৰে ৰমক জমক হৈ আছে চিটি মলৰ পৰা আদি কৰি যিবোৰ আছে ইয়াত চিটি চেণ্ট্ৰেল মল এইবিলাক একেবাৰে ৰজন জনাই আছে কোনেওতো তাত বাধা দিবলৈ পৰা নাই তেনেহ'লে কাকো দেখি দুৱাৰ মৰা কাকো দেখি ৰন্ধা বঢ়া এই ধৰণৰ নীতি কিয় যদি আপোনালোকে সঁচাকৈ বেয়া পায় সঁচাকৈ যদি ভাৰতীয় সংস্কৃতি ফ'ল' কৰাটো বিচাৰে তেনেহ'লে আপোনালোকে আপোনালোকৰ সন্তানক ইংৰাজী মাধ্যমত নপঢ়াব কাৰণ ইংৰাজী মাধ্যমত পঢ়ালে তেওঁলোকে ইংৰাজী কালচাৰৰ প্ৰতি ইংৰাজী সাহিত্যৰ প্ৰতি পাশ্চাত্যৰ সাহিত্য সংস্কৃতিৰ প্ৰতি আকৰ্ষিত হ'ব আপোনালোকৰ সেইটোৱে ভয় সেইকাৰণে আপোনালোকে ছেইণ্ট মেৰিজত গৈ পেলাই এইখিনি আপোনালোকে নিজেই কৈছে যে আমাৰ কালচাৰ ল'ব লাগে যদি আমাৰ কালচাৰ ল'ব লাগে আমি সকলোৱে সংস্কৃত ভাষা আদৰি লওঁ সংস্কৃত ভাষাত কথা বতৰা কোৱা আৰম্ভ কৰোঁ প্ৰধানমন্ত্ৰীকো আপোনালোকে বেলেগ দেশলৈ নপঠাব খ্ৰীষ্টান কাণ্ট্ৰিলৈ নপঠাব ইছলাম কাণ্ট্ৰিলৈ নপঠাব তেনেহ'লে এই ধৰণৰ কথা বতৰাবোৰ কিয় কনচাৰ্ট টুৰিজিম মুখ্যমন্ত্ৰীয়ে পৃষ্ঠপোষকতা কৰে কাৰণে আপোনালোকে সেইবিলাকত গায়কসকলে আহি আমাৰ অডিয়েন্সৰ মুখত থুৱাই গ'লেও আপোনালোকৰ আপত্তি নাই কিন্তু আপোনালোকৰ আপত্তি আছে কোনোবাই যদি সেই টুপিটো যদি বিক্ৰী কৰে সেই টুপিটো বিক্ৰী কৰাত আপোনালোকৰ কিন্তু আপত্তি আছে কোনোবাই যদি খ্ৰীষ্টমাছৰ নামত লাইটটো জ্বলাইছে সেইটোত আপোনালোকৰ আপত্তি আছে এই ধৰণৰ কথা বতৰাবোৰ কিয় দুমুখীয়া স্থিতি সদায় কিয় আপোনালোকে লৈ আহিছে যিমানবোৰ বিজেপিৰ লগত জড়িত সংগঠন আছে এনেকুৱা ধৰণৰ বিশ্ব হিন্দু পৰিষদকে ধৰি আমি বিচাৰোঁ হিন্দু দেশ ভাৰতবৰ্ষ আপোনালোকে ডিমাণ্ড কৰে সকলো হিন্দু ৰাষ্ট্ৰৰ মতে চলিব লাগে কিন্তু তেনেহ'লে সংবিধানতেইতো এইটো কথা আছে যে আমি এখন ধৰ্মনিৰপেক্ষ দেশৰ ৰাষ্ট্ৰ আৰু তেওঁলোকে আমাক যদি অত্যাচাৰ কৰিলেহেঁতেন তেতিয়া আমি সকলোৱে প্ৰতিবাদ কৰিলোহেঁতেন যে তোমালোকে এই ধৰণৰ হুলস্থুলীয়া পৰিৱেশৰ কিয় সৃষ্টি কৰিছা তেওঁলোকে কোনো ধৰণৰ পৰিস্থিতি তেনেকুৱা সৃষ্টি কৰা নাই তেওঁলোকে কেইটামান সামগ্ৰী আনি বিক্ৰী কৰিছে সেই সামগ্ৰীকেইটা বিক্ৰী কৰা আপোনালোকে জ্বলাই দিয়াৰ বাবদ তেওঁলোক ক্ষতিগ্ৰস্ত হৈছে এনেও ব্যৱসায় মন্দা মানুহবিলাকৰ ব্যৱসায় বাণিজ্য বৰ ভাল নহয় আপোনালোকে জানে যে ভাৰতীয় টকা আৰু আমেৰিকান ডলাৰৰ যি এতিয়া বিপৰীত যিটো স্থিতি 91 টকাৰ বিনিময়ত $1 এই ধৰণৰ এটা পৰিৱেশৰ সৃষ্টি হৈ আছে অৰ্থনৈতিকভাৱে ভাৰত বৰ্তমান একেবাৰে দুৰ্বল হৈ আছে যিমানেই আপোনালোকে তালফাল নলগক যিমানেই নৰেন্দ্ৰ মোদীয়ে পৰিসংখ্যা নেদেখাওক প্ৰকৃতাৰ্থত ভাৰত অৰ্থনৈতিকভাৱে যথেষ্ট দুৰ্বল এই অৱস্থাত যদি এনেধৰণে আপোনালোকে এই যে যিসকল সৰু সৰু দোকানী কাৰণ ডাঙৰ মলবিলাকত মই ইতিমধ্যে কৈছোঁ আপোনালোকে চিটি চেণ্টাৰত গৈ এই কাম কৰিব নোৱাৰে ডাঙৰ মলবিলাকত কৰিব পৰা নাই সৰু সুৰা যিসকল দোকানী যি আপোনালোকে 2000 টকাৰ ব্যৱসায় কৰিম বুলি আনিছিল তেওঁলোকৰ ওপৰত এই নিৰ্যাতন এই আক্ৰমণ আচলতে অসহনীয় তাৰোপৰি প্ৰশাসনে এই বিষয়ত মাত মতা উচিত কাৰণ আজি এইটো ঘটনা খ্ৰীষ্টানসকলৰ ওপৰত হৈছে কালিলৈ হয়তো বেলেগৰ ওপৰত হ'ব যিটো কাৰণে আজি কাৰ্বি আংলং জ্বলি আছে কাৰ্বি আংলঙত আজি কিয় তাৰ খিলঞ্জীয়া লোক কাৰ্বিসকলৰ বিৰুদ্ধে কিয় প্ৰতিবাদ কৰিছে বহিৰাগতসকলে কিয় চিঞৰিছে যে কাৰ্বি চাইনিজ গো বেক কাৰ্বিসকল কেতিয়াৰ পৰা চাইনিজ হ'ল কাৰ্বিসকলক সকলোৱে জানে যে তেওঁলোকে কলম্বাছ অসমত প্ৰথম অহা লোকসকল হ'ল কাৰ্বি লোকসকল অতিপাত সাহসী লোক তেওঁলোকে সেই পাহাৰৰ কন্দৰৰ মাজত থাকিও তেওঁলোকে অসমত আছিল সেই সময়ত কাৰ্বি আংলং সেই সময়ত যথেষ্ট পিছপৰা আছিল যেতিয়া তেওঁলোক কাৰ্বি আংলঙত মিকিৰ পাহাৰ জিলাত বসবাস কৰিবলৈ আহিছিল গতিকে সেইসকল শক্তিশালী ভূমিপুত্ৰক তেওঁলোকে এতিয়া গো বেক ক'ব পৰা হ'ল কিয় জানেনে এই সংবিধানৰ 6ষ্ঠ অনুসূচী যিটো সেই 6ষ্ঠ অনুসূচী বলবৎ হৈ থকাৰ পাছতো সেইখিনি নমনাৰ কাৰণে এই নমনাৰ কাৰণটো কি জানেনে কাৰ্বি যিসকল ভূমিপুত্ৰ তেওঁলোক আজি নিজৰ অধিকাৰৰ পৰা কিয় বঞ্চিত হ'ব লগা হৈছে কিয় কান্দিব লগা হৈছে কিয় তেওঁলোকৰ নেতাই চেণ্ডেলৰ মালা পিন্ধি চেণ্ডেলেৰে চুৰিয়াব লগা হৈছে কাৰণ কাৰ্বি নেতাসকলৰ মাজতে তেওঁলোকৰ সেই 2 নম্বৰী কিছুমান নেতাই এই বিজেপি চৰকাৰে কওক বা ক্ষমতাত থকা চৰকাৰবিলাকৰ লগত সনা পিটিকা কৰি নিজৰ স্বাৰ্থ পূৰণ কৰাৰ কাৰণে আজি এই সাধাৰণ কাৰ্বিসকলৰ অৱস্থা এনেকুৱা হৈছেগৈ যে তেওঁলোকক নিজৰ স্থানৰ পৰাই গো বেক ধ্বনি দিবলগীয়া দিছে বহিৰাগতই
এই সমস্যাটো হৈছে তেওঁলোকৰ নিজৰ নেতাসকলৰ কাৰণে, যিসকলক বিশ্বাস কৰি তেওঁলোকে ক্ষমতাত বহাইছিল, যুগ যুগ ধৰি বছৰ বছৰ ধৰি তেওঁলোকে মুখ্য কাৰ্যবাহী পদত আছে। তুলিয়াম ৰঙাঙে হওক, খৰচিং ইণ্টিয়ে হওক, যিসকল আছিল আগৰ নেতাসকল, তেওঁলোকে গুৰুত্বপূৰ্ণ দায়িত্বত আছিল, কিন্তু তেওঁলোকে নিজৰ দায়িত্ব নিজৰ জাতিটোৰ কাৰণে যিখিনি কৰিব লাগিছিল সেইখিনি কৰা নাছিল। ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত হোৱা পাছতো কাৰ্বি জনগোষ্ঠীয়ে যি অধিকাৰ পাব লাগিছিল সেই অধিকাৰ নোপোৱাৰ কাৰণে, সংবিধান অৱমাননা হোৱাৰ কাৰণে আজি কাৰ্বি লোকসকলে নিজ ভূমিত গৃহহীন হ'বলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে, তেওঁলোকক গো বেক ক'বলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। আজি কাৰ্বিসকলৰ হৈছে, কাইলৈ বড়োসকলৰ হ'ব, পুৰোহিলৈ অসমৰ আহোম, মৰাণ, মটক, যিমান জনগোষ্ঠী আছে, মিচিং, সকলোৰে একে অৱস্থা হ'বলৈ গৈ আছে। কাৰণ যিসকল নেতাসকলে বেছিভাগেই এই ধৰণৰ ৰাজনীতিৰ লগত জড়িত, ধৰ্মৰ ৰাজনীতি, সংবিধান অৱমাননা কৰাৰ ৰাজনীতি, এইবোৰত জড়িত, কোনো ঐক্যবদ্ধ নহয়। তেওঁলোকৰ সকলোৱে নিজৰ নিজৰ স্বাৰ্থ আছে, নিজৰ নিজৰ কিছুমান স্বাৰ্থ, নিজৰ নিজৰ লাইমলাইটলৈ অহা কিছু ব্যৱস্থা, এইবোৰ, আৰু এইবোৰৰ জৰিয়তে তেওঁলোকে নিজকে লিডাৰ সজাব খোজে, নেতা সজাব খোজে, আৰু ভাবে যে আমি এনেকুৱা কৰিলে আমাক ভয় খাব, আমি বজৰং দলৰ বুলি ক'লে ভয় খাব, আমি আমুক বুলি ক'লে ভয় খাব। এনেকুৱা ধৰণৰ বহুতবোৰ লিডাৰ এতিয়া জেলতে আছে। আপোনালোকে জানে সিদিনা কিমান কেইজন নেতাই ধন দাবী কৰাৰ কাৰণে এতিয়া জেলত থাকিব লগা অৱস্থা হৈছে। তেওঁলোকে ক'ত ক'ত কি ধৰণৰ ধন দাবী কৰিছিল সেই লিষ্টবোৰ ওলাই আছে। গতিকে সময় সাপেক্ষে এইবোৰ ওলাই যায়, সকলো কথাই সত্য ওলাই যায়, সত্যক ঢাকি ৰাখিব নোৱাৰি। কিন্তু এই যে ধৰ্মক লৈ যিটো ৰাজনীতি, আৰু এই ৰাজনীতি কৰি যে নিজক লাইমলাইটলৈ অনাৰ যিটো ব্যৱস্থা, কিন্তু যিটো চৰকাৰে বা প্ৰশাসনে কণ্ট্ৰল কৰিব পাৰিব লাগিছিল, নিয়ন্ত্ৰণ কৰিব পাৰিব লাগিছিল, সেইটো এটা চৰকাৰৰ বিৰাট বিফলতা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এই সম্পৰ্কত মাত মাতিব লাগিছিল, কিন্তু মতা নাই। কিন্তু আজি প্ৰধানমন্ত্ৰী মোদী নিজে চাৰ্চলৈ গৈছে। কিয় গৈছে? কাৰণ ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ আৰু তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰী, গতিকে তেওঁৰ মনত বেয়া ভাৱ থাকিলেও তেওঁ যাবলৈ বাধ্য। তাৰোপৰি সন্মুখত আহি আছে কেৰালা আৰু তামিলনাডুৰ নিৰ্বাচন। কেৰালা আৰু তামিলনাডু বুলি কোৱাৰ লগে লগে আমি সকলোৱে জানো তাত খ্ৰীষ্টান ধৰ্মৰ লোকৰ সংখ্যা বেছি, গতিকে তাৰো এটা প্ৰভাৱ আছে। গতিকে সেই বহুবোৰ কথা ভাবি চিন্তিয়ে তেওঁলোকে এইবোৰ কৰিবলগীয়া হৈছে। কিন্তু আমাৰ এইসকল নেতা, যিসকলে নিজকে বিৰাট ডাঙৰ বুলি ভাবি এই সৰু সৰু দোকানী পোহাৰীৰ ওপৰত বৰ্মতা দেখাইছে, তেওঁলোকৰ আচলতে 1 নম্বৰ উদ্দেশ্যটোৱে হ'ল যে কেনেকৈ দাবী হুমকি দি লাইমলাইটলৈ অহা, আৰু তেওঁলোক যে নেতা নিজকে সেইটো জহুৱা, সেইটো দেখুওৱা। আচলতে প্ৰকৃতাৰ্থত সেইটোহে। কিন্তু এই ধৰণৰ কথা বতৰাবিলাকে আচলতে সমাজত বিষবাষ্প বিয়পাব। এই বিষবাষ্পই সমাজত বিশৃংখলতাৰ সৃষ্টি কৰিব, গোষ্ঠীগত সংঘৰ্ষৰ সৃষ্টি কৰিব, ইজনে সিজনক নিঃশেষ কৰাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব। গতিকে আমি এইবোৰ আশা নকৰোঁ। বৰদিনৰ আজি এই শুভ দিনটোত সকলো, যিহেতু যীশু খ্ৰীষ্টই শান্তিৰ বাৰ্তা প্ৰেৰণ কৰিছিল, শান্তিৰ বাৰ্তা তেওঁ নিজেই সকলোকে শান্তিত থকাটো বিচাৰিছিল, আমি সকলোৱে বিচাৰোঁ সকলো শান্তিত থাকক। নমস্কাৰ, ধন্যবাদ।